দনোজদামন নমো কংস বিনাশন সানুরনাথন নমো নয়কি নন্দন জগত তারণ নমো শিব সনাতন কমললোচন নমো পাপ বিমোচন মোর মহাগুরু প্রভু তুমি কেশ হৃদয়ত থাকি মোক দিয়া উপদেশ বিৰচিব পঞ্চম স্কন্ধৰ কথা সাৰ হৌক পদ তব পদ প্ৰসাদে প্ৰসাৰ কৃষ্ণ। এয়া হৈছে পঞ্চম স্কন্ধৰ আৰম্ভণি মংগল আচৰণ যি নেকি ঈশ্বৰক কৰা প্ৰাৰ্থনা। যেনেকৈ আজি আমি আপোনাক খবৰ আজ্ঞাখিৰে ধৰি মাধৱ পুৰুষৰ এজোকা বাণীৰে আমি ভগৱন্তৰ আপোনাৰ খবৰ চৰণৰ যোগেদি প্ৰভু ভগৱন্তৰ চৰণত আমি যি সেৱা আগবঢ়াই এই মাংগলিক কাৰ্যলৈ আমি আগবাঢ়িছো, ঠিক তেনেকৈয়ে এই পঞ্চম স্কন্ধ ভাগ লিখাৰ প্ৰাক মুহূৰ্তত অনিৰুদ্ধ দেৱে ভগৱন্তৰ চৰণত প্ৰাৰ্থনা জনাইছে। এই প্ৰাৰ্থনা সমস্ত জীৱই কৰিব পৰা প্ৰাৰ্থনা প্ৰভুৰ চৰণত। গতিকে ইয়াত তেৰাই কৰাৰ যোগেদি আমিও যে এনেকৈ ভগৱন্তক প্ৰাৰ্থনা কৰি মাংগলিক দিশবিলাকত আমি আগবাঢ়িব লাগে তাৰেই কলীয়া প্ৰমাণ। গতিকে ইয়াত কৈছে জয় জয় কৃষ্ণ প্ৰভু নিত্য নিৰঞ্জন জীৱৰ জীৱন নমো দৈৱকী নন্দন। তেওঁ প্ৰথমেই ভগৱন্তক জয় দিছে আৰু প্ৰভু নিত্য নিৰঞ্জন। আমি সমস্তই জানো তেওঁ সদায় জীৱৰ জীৱন বুলি কৈছে আৰু দৈৱকী নন্দন যাক সেৱা কৰিছে, যাক প্ৰাৰ্থনা জনাইছে সেয়ে হল প্ৰভু কৃষ্ণ দৈৱকী নন্দন কৃষ্ণদেৱ। এই প্ৰভু ভগৱন্তক যিজন ভগৱন্তক ত্ৰিদশে বন্দন কৰে বুলি কৈছে। ত্ৰিদশে মানে ত্ৰৈলোকৰ সমস্ত জীৱই এই ভগৱন্তকে সেৱা জনায়। সেইজনেই হৈছে জনাৰ্দন। অসুৰ মৰ্দন নমো শ্ৰীবৎস লাঞ্ছন বুলি কৈছে। যি ভগৱন্তই সমস্ত অসুৰ সমূহক মানে মৰ্দন, তাৰমানে তেওঁলোকক বধ কৰিছে, তেওঁলোকক নাশ কৰিছে, আৰু সেইজনেই হৈছে প্ৰভু ভগৱন্ত শ্ৰীবৎস লাঞ্ছন। শ্ৰীবৎস বুলি কওঁতে আমি বুজি পাওঁ যে ভগৱন্তৰ শৰীৰতে থকা, হৃদয়ত থকা শ্ৰীবৎস বুলি কলে আমি সেই নাম খিনিকেই বুজি পাওঁ। কিন্তু এতিয়া কৈছে লাঞ্ছন, যি নেকি তেওঁ ধাৰণ কৰিছে, কাৰ কাৰণে? যি শ্ৰীবৎসৰ এটি চিহ্ন আছে, সেইটোৱে হৈছে প্ৰভু ভৃগুমুনিৰ চিহ্ন। গতিকে সেইখন হৃদয়ৰে অধিকাৰী প্ৰভু ভগৱন্ত, সেইজনকেই কৈছে
আমি এনেধৰণে বুজি পাইছো। আৰু দনুজ দমন নমো কংস বিনাশন চানুৰ নাশন নমো দৈৱকী নন্দন, এই সমস্তখিনি ভগৱন্তৰ কথাকে কৈছে। তেওঁ কেনেকৈ কাক বধ কৰিছিল, আৰু সেই চানুৰ দনুজ এই সকলো কংসক বধ কৰাজনেই হৈছে দৈৱকী নন্দন কৃষ্ণ, সেইটো আমাক জনাই দিছে। আৰু তেওঁ সেইজন ভগৱন্তকে, যে যিজন কৃষ্ণইহে সমস্ত খিনি বিনাশ কৰিব পাৰে, অন্য দেৱতাৰ নাম ইয়াত আহিব নোৱাৰে, তাৰ প্ৰমাণ আমাক সুন্দৰকৈ অনিৰুদ্ধ দেৱে তেওঁৰ প্ৰাৰ্থনাৰ জৰিয়তে আমাকো এই কথাখিনি জনাইছে। আৰু কৈছে জগত তাৰণ নমো শিৱ সনাতন, এই জগতৰ তাৰণ কৰ্তাই হৈছে প্ৰভু ভগৱন্ত, জীৱ ৰূপে সমস্তৰে হৃদয়ত বাস কৰি আছে। যত জীৱ তত শিৱ বুলি কৈছে, সেই জীৱই হৈছে শিৱ, শিৱই হৈছে প্ৰভু সনাতন। আৰু কমল লোচন নমো পাপ বিনোচন, সেইজনেই হৈছে কমল লোচন, যি পদুম ফুলৰ দৰে তেওঁৰ চকুৰ বাহি, পদুম ফুলৰ বাহিৰ দৰে তেওঁৰ চকু, আৰু সেইজনেই হৈছে পাপ বিমোচন, সেইজনেই সমস্ত পাপ নাশ কৰিব পৰা, সেয়ে হৈছে প্ৰভু ভগৱন্ত, তেওঁৰ কথাকে কৈছে। মোৰ মহাগুৰু প্ৰভু তুমি হৃষিকেশ, আৰু সেইজনেই হৈছে মোৰ মহাগুৰু প্ৰভু, প্ৰভু আমাৰ সমস্তৰে। অনিৰুদ্ধ দেৱে কোৱাৰ চলেৰে আমিও আমাৰ জীৱ সমস্তৰ সকলোৰে মহাগুৰু হৈছে প্ৰভু ভগৱন্ত। আৰু কৈছে হৃদয়ত থাকি মোক দিয়া উপদেশ, সেইজনে সমস্তৰে হৃদয়ত থাকি, যেনেকৈ অনিৰুদ্ধে নিজক লৈ কৈছে যে মোৰ হৃদয়ত থাকি তুমি মোক উপদেশ দিয়া, তুমি মোক ভাল ধৰণে উপদেশ দিয়া, যাতে তোমাৰ গুণানুকীৰ্তন কীৰ্তলীলা লিখাত মোৰ কৃপা হয় প্ৰভু, তুমি মোক কৃপা কৰা। ঠিক তেনেকৈ আমিও কিমান বিলাক যি কৰ্মই নকৰো কেলে, সমস্ত কৰ্মৰে যে অধিকাৰী তেওঁৱেহে কৰাব, এই কথাটো আমি সম্পূৰ্ণ সত্য ৰূপে আমি উপলব্ধি কৰিব লাগে। আৰু তেওঁৰ চৰণতে সমস্ত খিনি বিসৰ্জন দি তেওঁকে অৰ্পণ কৰি, আৰু তেওঁৰ দ্বাৰাহে যে আমি এই কৰ্ম কৰিম, তেওঁৰ উপদেশতে যে আমি চলি আছো, এই কথাটো অন্ততঃ দৃঢ়তা ভাৱে আমি লব লাগে। এই কথাখিনি আমাক তেৰাৰ প্ৰাৰ্থনাৰ যোগেদি আমাক বুজাইছে। বিৰচিব পঞ্চম স্কন্ধৰ কথাষাৰ, হৌক পদ তব পদ প্ৰসাদে প্ৰচাৰ, সেই প্ৰভু তুমি মোৰ হৃদয়তে থাকি এই পঞ্চম স্কন্ধৰ যিখিনি তোমাৰ গুণানুকীৰ্তন সাৰৰো সাৰ তত্ত্ব কথাখিনি ইয়াত আমি অনিৰুদ্ধ দেৱে কৈছে, তেওঁৰ ভাৱনা খিনি প্ৰকাশ কৰিছে যে আমি লিখিবৰ কাৰণে বা প্ৰকাশ কৰিবৰ কাৰণে আগবাঢ়িছো, তুমি প্ৰভু হৃদয়ত থাকি কৃপা কৰিবা, এই কথাখিনি কৈছে। আৰু ইয়াৰ অৰ্থ অনুযায়ী আমি এইখিনিয়ে বুজিব লাগিব যে আমিও তেনেকৈ মাংগলিক দিশত আমি যতেই যেনেকৈ আগ নেবাঢ়ো কিয়, আমি সদায় ভগৱন্তক হৃদয়ত আছে বুলি অনুভৱ কৰিব লাগিব, আৰু তেওঁৰ চৰণতে সমস্ত খিনি অৰ্পণ কৰি দি, আৰু তেওঁকে আমি কব লাগিব যে তুমিহে কৰা, আমাৰ কৰাবোৰ আমি কৰিবলগীয়া আমাৰ একো নাই, আমি মাত্ৰ নিমিত্ত, তুমিহে কাৰ্যকাৰণ, সেই প্ৰভু তুমি হৃদয়ত স্থিতি হৈ কৃপা কৰিবা। আৰু আমিও আজি সেই ঠিক তেনেকৈয়ে প্ৰভুক হৃদয়তে আমি স্মৰণ কৰি আৰু আপোনাক চৰণত সেৱা জনাই আমি আগবাঢ়িছো, এই দুআষাৰ কবৰ কাৰণে যে পদবন্ধে যি কৈছে আমি তাকে কবলৈ চেষ্টা কৰিছো। গতিকে আমি এইখিনিকে বুজি পাইছো, সমস্ত এইখিনিলৈকে আমাৰ গ্ৰন্থকাৰকে কৰা প্ৰাৰ্থনা খিনিৰ কথা আমাক বুজাইছে। কৃষ্ণ ভক্তি ধৰ্মৰ মহত্ব। শুনা সভাসদ ইটো কথা মনোহৰ, অমৃততুধিক লীলা চৰিত্ৰ কৃষ্ণৰ, শ্ৰৱণঞ্জলি ভৰি কৰালিতে পান, লভিবা ভকতি পাইবা বসুৰ প্ৰমাণ। এতিয়া শুনা সভাসদ বুলি আমাকে কৈছে যে এই মহা শুনা সভাসদৰ এইটো কথা মনোহৰ, সভাসদ বুলি আমাকে কৈছে যে এই কৃষ্ণ কথা অতি মনোহৰ, যি কৃষ্ণৰ লীলা
অমৃতটো ধিক লীলা চৰিত্ৰ কৃষ্ণৰ বুলি কৈছে। অমৃত অমৃত বুলি কওঁতেই জানো আমি যে কিমান কিমান সুন্দৰ, কিমান সোৱাদযুক্ত। কিন্তু সেই অমৃতটো কৈ মানে ধিক বুলি কৈছে, তাতোকৈ ওপৰ কৃষ্ণ লীলা চৰিত্ৰ। যদিহে আমি কায় বাক্য মনে সুন্দৰ ভাৱে প্ৰভুৰ চৰণত মনটো দি চিত দি কায় বাক্য মন সমস্ত এক কৰি যদি ঈশ্বৰৰ কথা কোনো মন তাতে মজাই দিওঁ, তেতিয়াহলে আমি সেই আনন্দ উপলব্ধি কৰিব পাৰিম। কিন্তু যদিহে আমি মন মগজু এক কৰি এই ঈশ্বৰৰ কথা নুশুনো, তেতিয়াহলে কিন্তু আমি কৃষ্ণ কথা অমৃতৰ সোৱাদ কেতিয়াও লব নোৱাৰিম। সেইকাৰণে প্ৰথমেই সকলোকে সাৱধান হবৰ কাৰণে আগতেই প্ৰাৰ্থনা কৰি লয়। যে পৰীক্ষিতকো কয় যে সেই পৰীক্ষিত, তোমাক এতিয়া তুমি কৰা কথাবিলাকৰ তেতিয়া উত্তৰ দিম বুলি শুকমুনিয়ে কয়। লগতে কয়, ৰাজন তুমি সাৱধান হোৱা। এই সাৱধানটো অকল পৰীক্ষিতক কোৱাৰ দৰেই নহয়, এয়া আমাকো সাৱধান কৰি দিয়ে যে আমিও ঠিক তেনেকৈ পৰীক্ষিতে যেনেকৈ একাগ্ৰতাৰে কায় বাক্য মন এক কৰি এই ভাগৱতৰ কথা, বৈকুণ্ঠৰ কল্পতৰু ভাগৱতৰ কথা শ্ৰৱণ কৰিছিল 7 দিন 7 ৰাতি, আৰু ঠিক তেনেকৈ আমি যিকণ সময় পাইছো, আজি আমি 1-1.5 ঘন্টা সময় পাম। গতিকে এইকণ আমি অতি সুন্দৰ ভাৱে আমি শ্ৰৱণ কৰিব লাগিব, যি শ্ৰৱণৰ দ্বাৰা আমি হৃদয়ত উপলব্ধি কৰিব পাৰিম প্ৰভুৰ কথাবিলাকৰ তত্ত্বখিনি নিজে বুজিব পাৰিম। সেইকাৰণে কৈছে অমৃত যেন এক লীলা কৃষ্ণ চৰিত্ৰ কথা, গতিকে সুন্দৰ ভাৱে আমাক শ্ৰৱণ কৰিবলৈ কৈছে। শ্ৰৱণ অঞ্জলি ভৰি কৰা নিতে পান, সেইকাৰণে কৈছে কৰ্ণ ভৰি, শ্ৰৱণ অঞ্জলি তাৰমানে একদম কৰ্ণ ভৰি, তাৰমানে কাণত যাতে সুন্দৰকে অন্য কথা নোসোমায়, কৃষ্ণ কথাহে যাতে শ্ৰৱণ হয়, এই কথাখিনি আমাক কৈছে যে সুন্দৰকে পান কৰিবলৈ কৈছে। কিহেৰে? যে কাণেৰে, কৰ্ণ পথেদিহে আমাৰ ঈশ্বৰৰ কথা হৃদয়ত প্ৰৱেশ কৰে। গতিকে লভিবা ভকতি পাইবা বসুৰ প্ৰমাণ। এতিয়া কৈছে লভিবা ভকতি, গতিকে এনেধৰণে সুন্দৰ ভাৱে কায় বাক্য মনে একচিত মনে যদি আমি ঈশ্বৰৰ কথা শুনো, তেতিয়াহলে বোলে পাইবা বসুৰ প্ৰমাণ। এতিয়া বসু বুলি কওঁতে আমি অষ্টবসুৰ কথাই কৈছে নেকি, অষ্টবসুৰ কথাই হব, কাৰণ অষ্টবসুৰো গোটেই কাহিনী বিলাক বৰ সুন্দৰ আছে। কিন্তু এইখিনি আমি এতিয়া কবলৈ নাযাও, আমি ইমান ভালকৈ তত্ত্বখিনি মানে নিজে বুজি পাও আৰু কবলৈ দিগদাৰ হব। কিন্তু আমি এতিয়া এয়া অষ্টবসুৰ কথাই কৈছো, কৈছে বুলি ধৰিছো যে 8জন গণদেৱতা, সেইকেইজনেই হৈছে আপ, ধ্ৰুৱ, সোম, অনল, অনিল, ধৰ, প্ৰত্যুষ আৰু প্ৰভাৱ। এওঁলোকৰ কেনেকৈ ভগৱন্তক পাইছিল আৰু কেনেকে তেওঁলোকক প্ৰভুৱে উদ্ধাৰ কৰিছিল, এই কথাবিলাক আছে। গতিকে আমাৰ সেইখিনি গুণী জ্ঞানী সকলে কব, আমি মাত্ৰ এইখিনিয়ে কৈছো যে সেই সকলে পোৱাৰ দৰে, সেই সকলে যেনে তোমালোকে যদি ভাবা যে সুন্দৰকে কৃষ্ণ কথা শুনিলে কি হয়, সেইখিনি যদি প্ৰমাণ লবলৈ আছে, তেতিয়াহলে এই মানে অষ্টবসুৰ কথাখিনি তোমালোকে জানি লোৱা, যে সেই কথাখিনিলৈ যোৱা, সেই কাহিনী বিলাক জানা, সেইখিনি পঢ়াৰ লগে লগে, সেইখিনি জনাৰ লগে লগে এই কথাখিনি তত্ত্বখিনি পাবা যে কৃষ্ণ কথা শুনিলে কি কি হব পাৰে, কেনেকৈ উদ্ধাৰ হব পাৰি, কেনেকৈ ভকতি আহিব, এই কথাখিনি। মূৰ পদ বুলি কৃষ্ণ এইখিনিকে কলে। এতিয়া আমাক পদে কি কয় আকৌ, মূৰ পদ বুলি নকৰিবা অনাদৰ, অদ্ভুত মহিমা শুনা কৃষ্ণ চৰিত্ৰৰ, পৰমন্ত যে গাৱে গুণ নাম যত, তাক শুনি হুৱে নৰ পৰম পবিত্ৰ। এতিয়া কৈছে যে মূৰ পদ বুলি নকৰিবা অনাদৰ, অদ্ভুত মহিমা শুনা কৃষ্ণ চৰিত্ৰৰ। এই কথাখিনি আকৌ আমাৰ অনিৰুদ্ধ দেৱৰ মনৰ ভাৱনা, যে এই শাস্ত্ৰ, এই কৃষ্ণ প্ৰভু ভগৱন্তৰ কথাখিনি মূৰ পদ বুলি নকৰিবা অনাদৰ, তাৰমানে মই লিখিছো বুলি, মই ইয়াক
প্ৰকাশ কৰিছো বুলি তোমালোকে আকৌ অনাদৰ নকৰিবা। এয়া অদ্ভুত মহিমা যুক্ত ঈশ্বৰ কথা। এয়া কৃষ্ণ ভগৱন্তৰ লীলা চৰিত্ৰৰ কথা, অদ্ভুত লীলা কৃষ্ণৰ কথা। গতিকে তোমালোকে এইখিনি সুন্দৰভাৱে মই লিখিছো বুলি অনাদৰ নকৰিবা। এই ঈশ্বৰৰ কথাখিনি শুনা, সুন্দৰভাৱে শুনা, সুন্দৰভাৱে শ্ৰৱণ কৰা। পৰম অন্তৰ্য গাৱে গুণ নামজাত। এই কৃষ্ণৰ চৰিত্ৰ, কৃষ্ণৰ গুণানুকীৰ্তন যদি একেবাৰে নিৰ্যাতি সকলেও যদি ঈশ্বৰৰ নাম গুণ গাই ঈশ্বৰৰ গুণানুকীৰ্তন শ্ৰৱণ কৰে বা কীৰ্তন কৰে, তেওঁলোকেও কি হয় বুলি কৈছে, তাক শুনি হুৱে নৰ পৰম পবিত্ৰ। সেই সকলো পৰম পবিত্ৰ হৈ তৰি যায় বুলি কৈছে। পৰম নিৰ্গুণ বিধি নিষেধৰ হিত, নবাচয় জাতীয় জাতিক কদাচিত। এই দেশত পূৰ্বে হেন নাছিল ভকতি, নানা হিংসা কৰি লোক যাই অধোগতি। এতিয়া কৈছে পৰম নিৰ্গুণ বিধি নিষেধৰ হিত, নবাচয় জাতি অজাতিক কদাচি। পৰম নিৰ্গুণ বুলি কৈছে বিধি। এই বিধি হল প্ৰভু ভগৱন্ত। এই ভগৱন্ত পৰম নিৰ্গুণ। তেওঁক তিনি গুণে কেতিয়াও বান্ধি ৰাখিব নোৱাৰে। তিনি গুণৰ অতীত, তেওঁলোক উদ্ধত, তেওঁ উদ্ধত। তেওঁৰ দ্বাৰাই সৃষ্টি হৈছে তিনি গুণ, আৰু সেই গুণ নাই জানো তেওঁক চুব পাৰিব? গতিকে এইজন বিধি আৰু তেওঁৰ যি কথা, হিত কথাবিলাক, তেওঁ কৰা লীলা কথাবিলাক, তেওঁ হিত সাধনৰ অৰ্থেই অৱতাৰ লয়। আৰু সেইহে অৱতাৰ লৈ যিখিনি লীলা কৰিছে সেইখিনিকে আমালৈ থৈ গৈছে, আৰু আমি এই নৰসকলে তাকে শ্ৰৱণ আৰু কীৰ্তন কৰি আমি জীৱ জগতৰ এই জীৱসকলে তৰি যাব পৰা পদ্ধতিটো থৈছে। সেইকাৰণে কৈছে ঈশ্বৰৰ কথা লবলৈ যাওঁতে নবাচয় জাতি অজাতিক কদাচিত বুলি কৈছে। কেতিয়াও জাতি অজাতি বুলি এই ঈশ্বৰৰ ভক্তি কৰিবলৈ যায় তাত বিচাৰ মানে বিচাৰ বিবেচনা নাই, যে সৰু জাতি, নিজ জাতি, উচ্চ জাতি, যে নিজ জাতিয়ে কৰিব নোৱাৰে উচ্চ জাতিয়েহে ভক্তি কৰিব পাৰে, এইবিলাক কথা ঈশ্বৰৰ ভক্তিৰ ক্ষেত্ৰত নাই। প্ৰভু সমস্তকে সম জ্ঞান, যেনেকৈ সূৰ্যই সমস্ততে সমানে পোহৰ বিলাইছে, ঠিক তেনেকৈ ভগৱন্তই সমস্ত জীৱৰ প্ৰতি কৃপা তেওঁৰ আছে, আৰু তেওঁৱেই জন্ম দিছে, তেওঁৰেই অংশ আমি সমস্ত জীৱ। গতিকে তেওঁৰ ক্ষেত্ৰত কোনো হীন পৰ বা এইবিলাক নাই। গতিকে কৈছে ইদেশত পূৰ্বে হেন নাছিল ভকতি, নানা হিংসা কৰি লোক যাই অধোগতি। আৰু এনেহেন ভগৱন্তৰ মানে ভক্তি কৰা, এই ভকতি কৰিলে যে তেওঁক পায়, বা তেওঁৰ কথা শ্ৰৱণ কৰিলেই যে জীৱই গতি পায়, এইজন ঈশ্বৰৰ কথা আকৌ কি হৈছিলে, এই দেশতে, এইখন দেশতে, পূৰ্বতে বোলে এইবিলাক নাছিলে। কাৰণ যেতিয়াই ভগৱন্তই বৈকুণ্ঠলৈ গল, কলিৰ আগমন হল, তেতিয়া আৰু এই ঈশ্বৰৰ নাম বস্তু, ঈশ্বৰৰ ধৰ্ম বোলা বস্তুটো নাই। মানে সকলো জীৱ অনাচাৰ বিচাৰ বিবেচনা নাই, সকলো হিংসা ধৰ্মতে ব্ৰতী থাকি অধোগতি গৈছে বুলি কৈছে। লোক যায় অধোগতি, হিংসা ধৰ্মত মানে ব্ৰতী হৈ তেওঁলোকে অধোগতি যায়, কাৰণ তেওঁলোকে ভাল বেয়া বিচাৰ কৰিব নোৱাৰা হল। আৰু ঠিক সেই সময়তে কি বুলি কৈছে, পছে দৈৱ গতি আহি কৃষ্ণ কৃপাত, নামত শংকৰ দেৱ জন্মিলা সাক্ষাৎ। অল্প বয়সতে জগন্নাথ ক্ষেত্ৰে গৈলা, বহু দিনতে হৰি চৰণ সেবিলা। এতিয়া কৈছে সেই যেতিয়াই এই দেশত হিংসা ধৰ্ম ব্ৰতী হল, সকলো জীৱ অনাচাৰী হল, ধৰ্ম লুপ্ত পালে, আৰু সেই সময়তে ভগৱন্তৰ কৃপা দৈৱ গতি আহি, সেই সময়তে ভগৱন্তৰ কৃপাত, কৃষ্ণৰ কৃপাত ভগৱন্তই নিজেই কি হৈছে, শংকৰ স্বৰূপে আহি জন্ম গ্ৰহণ কৰিছে এই অসম মুলুকতে। আৰু কি কৰিছে, বহু দিনত দৈত্য হৰি চৰণ সেবিলা। আৰু তেনেকৈয়ে তেওঁ
কি কৰিছে অল্প বয়সতে জগন্নাথৰ ক্ষেত্ৰে গলে আৰু তেওঁ জন্ম লৈ একে কম বয়সতে তেওঁ জগন্নাথ ক্ষেত্ৰলৈ জগন্নাথ পুৰীলৈ গৈছে আৰু তাতে তেওঁ বহুদিন ঈশ্বৰৰ সেৱা তাৰমানে ঈশ্বৰৰ চৰণ সেৱা কৰিছে বুলি কৈছে। ঈশ্বৰৰ সেৱা কৰিছে, ঈশ্বৰৰ ভক্তি তত্ত্ব শাস্ত্ৰ জ্ঞান সেইখিনি লভিছে আৰু লভাৰ পাছতে কি কৰিছে, জন্মাতে পাইলন্ত জ্ঞান ভকতি বিশেষ আজ্ঞা পায়া পাছে আখিলন্ত দেশ নানা দেশ হন্তে সবে পণ্ডিত আহিলা ভাগৱত দুগ্ধময় সাগৰ মন্থিলা। এতিয়া কৈছে জন্মান্তে পাইলন্ত জ্ঞান ভকতি বিশেষ। এতিয়া এই কথাষাৰ আমি এনেধৰণে বুজিছো যে জন্মতেই তেওঁ জ্ঞান ভক্তি জ্ঞান খিনি বিশেষ মানে জ্ঞানপুষ্ট হৈ আহিছে, কাৰণ তেওঁ ঈশ্বৰেই অৱতাৰ লৈছে, গতিকে তেওঁ জ্ঞান সম্পন্ন। আজ্ঞা পায়া পাছে আখিলন্ত নিজ দেশ, এয়া লোকক দেখুৱাবৰ বাবেই তেওঁ যে আকৌ ঈশ্বৰ সেৱা কৰিছে, হৰিচৰণ সেৱা কৰিছে, এই কথাখিনি বুজাইছে যে তেওঁ শংকৰ স্বৰূপে জন্মগ্ৰহণ কৰি তেওঁ ভগৱন্তক ভক্তি কৰিছে, এই কথাষাৰ জনাইছে। তেওঁ নিজে কৰি দেখাইছে, কাৰণ প্ৰভুৱেও তেনেকৈ কৰি দেখুৱাইছে, ভকত সেৱা কৰি দেখুৱাইছে, ভক্তি কৰি দেখুৱাইছে, গতিকে গুৰুজনাইও তেনেকৈয়ে শংকৰ দেৱেও সেইখিনি কৰি দেখাই তাৰপিছত কৈছে যে সেই জ্ঞানপুষ্ট হৈ নিজে আহিছেই আৰু সেই আজ্ঞা পায়া পাছে আখিলন্ত নিজ দেশ। এতিয়া গতিকে সেই জগন্নাথ প্ৰভুৰে আজ্ঞা পাই তেওঁ পুনৰ আহিছে, আহি এতিয়া কি কৰিছে যে নানা দেশ হন্তে সবে পণ্ডিত আহিলা ভাগৱত দুগ্ধময় সাগৰ মথিলা। আৰু সকলো এই দেশতে আহি তেওঁ বহু পণ্ডিত লগ পালে আৰু সকলোৱে এই দুগ্ধময় ভাগৱত শাস্ত্ৰ খানি তাৰমানে মন্থন কৰিছে বুলি কৈছে। অমৃতৰ ভাণ্ড ভক্তি উধাৰি আনি পিয়াইলা লোকক সবে স্নেহত আপুনি আছিল মাধৱ দাস মানমূৰ্খ শিষ্য পৰম বৈষ্ণৱ সদা পণ্ডিত বিশিষ্ট। এতিয়া কৈছে সেই অমৃতৰ ভাণ্ড ভক্তি উধাৰিয়া আনি সেই সাগৰ সদৃশ দুগ্ধময় গাখীৰৰ সাগৰৰ দৰে বুলি কৈছে, অমৃত সাগৰ ভাগৱত এই মন্থন কৰি আনি অমৃতৰ ভাণ্ড কি কৰিছে, আনি পেলাই কি বুলি কৈছে, পিয়াইল লোকক সবে স্নেহত আপুনি, আৰু তেওঁ সেই সমস্ত লোককে এই ভাগৱতৰ তত্ত্ব ভগৱন্তৰ অমৃত বাণীসমূহ এই লোক জগতত সকলোকে পান কৰিবলৈ সুবিধা দিছে, কাৰণ গুৰুজনাই খুব সুন্দৰকে এই শাস্ত্ৰ খানি তেওঁ লিখিছে আৰু ইয়াতে তেওঁ গোটেইখিনি কথা দিছে বুলি কৈছে। আৰু ইয়াতে কৈছে যে আপুনি আছিল মাধৱ দাস পানম, আৰু তেওঁৰেই মাধৱ পুৰুষ একে প্ৰপন্ন শিষ্য, আৰু সেই দুয়োজনাই পৰম বৈষ্ণৱ সদা পণ্ডিত, আৰু তেওঁ সেই মাধৱ পুৰুষে বৈষ্ণৱ পৰম বৈষ্ণৱ বুলি কৈছে, আৰু পণ্ডিত অগাধ পণ্ডিত তেওঁ। এই দুয়োজনে মিলি এই জগতৰ মংগলৰ অৰ্থে কৃপা কৰিছে জীৱ জগতৰ কাৰণে। নকৰিলে বিহা কৰি ইন্দ্ৰিয় নিগ্ৰহ সম্বন্ধত আমাৰ কনিষ্ঠ পিতা মহ তান অনুসংগে মোৰ দ্ৰবিল হৃদয় কৃষ্ণৰ চৰণে মই গৈলো বিক্ৰয়। এতিয়া এই কথাখিনি আকৌ অনিৰুদ্ধদেৱে কৈছে। তেওঁ প্ৰকাশ কৰিছে যে প্ৰপন্ন মাধৱদেৱৰ কথাও কলে, আৰু নকৰিলে বিয়া কৰি ইন্দ্ৰিয় নিগ্ৰহ, আৰু তেওঁ কেতিয়াও বিয়া নকৰিলে যে মাধৱ পুৰুষে যে বিবাহ নকৰিলে, বিবাহ পাশত আবদ্ধ নহল, এইখিনি কথাও কলে। তাৰপিছত সম্বন্ধত আমাৰ কনিষ্ঠ পিতামহ, এতিয়া অনিৰুদ্ধদেৱে কৈছে যে সম্বন্ধত তেওঁ আমাৰ
পিতামহ বুলি কৈছে। ককা তান অনুসংগে মূৰত দ্ৰবিল হৃদয়, সেইকাৰণে তেওঁৰ মানে কথা, তেওঁৰ সংগতে মোৰ সদায় মোৰ হৃদয় মানে দ্ৰৱি থাকে। তেওঁৰ কথাবিলাক মনত পৰিলে, তেওঁৰ লগত থকা সেই সময়খিনি, সেইখিনি কথাৰ মানে কৈছে, তেওঁৰ অনুভৱ খিনি ইয়াত প্ৰকাশ কৰিছে। কৃষ্ণৰ চৰণে মই গৈলো বিক্ৰয়, তেওঁৰ লগত থাকোতেই মোৰ এই ঈশ্বৰৰ প্ৰতি মোৰ ভক্তি আহিল, আৰু তেতিয়াই মই তাৰমানে ভগৱন্তৰ চৰণত মই বিক্ৰয় হলো বুলি কৈছে। তেওঁৰ চৰণতে মই সমস্ত ত্যাগ কৰি তেওঁতে আশ্ৰয় গ্ৰহণ কৰিলো। কি বুলি কৈছে যে মাধৱ পুৰুষ আৰু গুৰুজনাৰ লগতেই মানে তেওঁ এইখিনি কথাৰ ঈশ্বৰৰ তত্ত্ব খিনি বুজি পাইছিল, আৰু তেওঁলোকৰ লগতে থাকি এই ঈশ্বৰৰ বিষয়ে সমস্ত কথাখিনি জানি তেওঁ নিজকে ঈশ্বৰৰ চৰণত আশ্ৰয় লৈছো বুলি কৈছে। চূড়াতত লাগে যেন মলয়াৰ বাও, চন্দনেহে হয় কিন্তু কন্দুৱাৱে গাও, সেই মতে ভক্ত সংগে হৰিকো ভজিলো, বিষয় বিষত থাকি সেৱা নকৰিলো। এতিয়া কৈছে চূড়াতত লাগে যেন মলয়াৰ বাও। এতিয়া চূড়াত গছ বুলি কওঁতে আমাৰ সকলোৱে বুজি পাইছেই, আৰু আমি বেলেগে বুজাব নালাগে যে চূড়াত গছ এজোপা বৰ বিষাক্ত গছ। তাৰ কাষেদি গলেও তাৰমানে তাৰ বতাহ লাগিলেও গাত খজুৱতি উঠে। গতিকে সেই চূড়াতত যেতিয়া বতাহ লাগে, বায়ুৰ মানে বতাহ বলিলে যেতিয়া বতাহ হয়, তাৰ কাষেদি গলেও তাৰমানে গাত মানে নুচুলেও তাক মানে মানে স্পৰ্শ কৰাৰ দৰে খজুৱাই। গতিকে চন্দনেহে হৰে কিন্তু কন্দুৱাৱে গাও বুলি কৈছে। আৰু সেই চূড়াটো কি হয়, চন্দনেৰেহে বোলে চন্দনেহে হয় কিন্তু কন্দুৱাৱে গাও। গতিকে চন্দনেৰে যদি গাত চন্দন ঘঁহা হয় তেতিয়াহে খজুতি মৰে বুলি কৈছে। গতিকে ইয়াত এটা কথা কৈছে, যেনেকে চূড়াতত তাৰমানে ওচৰেদি গলেও কি হয়, ঠিক তেনেকৈ তাৰমানে এই সাধু সন্তৰ সংগলৈ আহিলে তেওঁলোকৰ মানে কথা বতৰা, তেওঁলোকৰ চাল চলন, তেওঁলোকৰ মাজতে যদি থাকি অকনমান তেওঁলোকৰ লগতে মানে ঈশ্বৰৰ কথা শ্ৰৱণ কৰাৰ পৰা ধৰি যদি তেওঁলোকৰ আশে পাশেও থাকে, তেতিয়াও তাৰমানে তেনেধৰণে কৃপা হয়। এই এনেধৰণে বুজাবলৈ গৈছে নেকি, সেই মতে ভক্ত সংগে হৰিকো ভজিলো, সেই তেনেধৰণেই বোলে তাৰমানে সেই ভকত সকলৰ লগতে মই হৰিক চিন্তা কৰিবলৈ, হৰিক ভজিবলৈ মই মানে মোৰ মন বুদ্ধিত জ্ঞান পালো। বিষয় বিষত থাকি সেৱা নকৰিলো। এইটোহে আকৌ এতিয়া সেই মতে ভক্ত সংগে হৰিকো ভজিলো, ঠিক তেনেকৈয়ে ঈশ্বৰক সেৱা কৰিলো বুলি কৈছে, আৰু বিষয় বিষত থাকি সেৱা নকৰিলো বুলি কৈছে। এতিয়া ঠিক তেনেকৈয়ে বিষয় বাসনাত যদি আমি আবদ্ধ হৈ থাকো, তেতিয়াহলে আমি কেতিয়াও ঈশ্বৰক সেৱা কৰিবলৈ সেই জ্ঞানকণ আমি নাপাওঁ। কিন্তু সাধু সংগলৈ আহিলে আমাৰ সমস্ত খিনি নাশ হৈ, আৰু তেৰা সংগৰ কৃপাতে, তেৰা খবৰ কৃপাতে আমি মানে জীৱ সমষ্টিয়ে উদ্ধাৰ পাবৰ কাৰণে, আৰু তেওঁলোকৰ লগত থাকিলে, তেওঁলোকৰ সংগলৈ আহিলে মনৰ সংশয় বিলাক দূৰ কৰি আমি ঈশ্বৰক ভক্তি কৰিবলৈ আমি সৎ জ্ঞান মানে প্ৰাপ্ত হম। গতিকে এই কথাখিনি বুজাবলৈ আমাক অনিৰুদ্ধদেৱে মনৰ ভাৱনা খিনি ইয়াত প্ৰকাশ কৰিছে, আৰু আমাকো বুজিবলৈ তাৰ মাজেদিয়ে আমি এই কথাখিনি উপলব্ধি কৰিব লাগিব, যে আমিও সাধু সংগলৈ নগলে কেতিয়াও আমাৰ মনৰ সংশয় বিলাক দূৰ নহব, আৰু ভগৱন্তৰ প্ৰভুৰ যে ৰহস্যময় ভকতি, যে সাৰ তত্ত্ব কথা, এই কথাবিলাকৰ তত্ত্ব আমি কেতিয়াও বুজি নাপাম। হে কৃষ্ণ প্ৰভু মোক কৰি উদ্ধাৰ, সেৱা চুৰ মোক দয়া কৰায়ে কবাৰ, সুখে দুখে মুখে মোৰ নামন চাৰুক, ধনে অনিৰুদ্ধে সবে ৰাম বুলিও ক। এয়া অনিৰুদ্ধদেৱে
তেওঁ কৰা প্ৰাৰ্থনাৰ যোগেদি আমাক হ'বলৈ দিছে যে হে কৃষ্ণ প্ৰভু মোক উদ্ধাৰ কৰা বুলি কৈছে, বিষয় বাসনা মায়াৰ সাগৰৰ পৰা মোক উদ্ধাৰ কৰা, এই সংসাৰৰ পৰা সেৱাচুৰ মোক দয়া কৰা, একবাৰ বোলে মই সেৱাচুৰ, মোক তুমি দয়া কৰা প্ৰভু, তোমাৰ ভক্তিৰ পৰ্যাতে তোমাৰ চৰণৰ প্ৰতি মোৰ মন আকৃষ্ট হয়, তোমাৰ চৰণৰ বাহিৰে যাতে মোৰ মন কলৈকো নাযায়, মাত্ৰ তোমাতেই ৰহুক, তোমাকে মজুক, এই বুলি প্ৰাৰ্থনা কৰিছে। সুখে দুখে মুখে মোৰ নাম নচা, কেতিয়াও যাতে সুখতো দুখতো যাতে মোৰ মুখেদি, সুখত যেনেকৈ মই আনন্দ, যিমান আনন্দ উপভোগ থাকিম তাতো যাতে তোমাৰ নামেই লওঁ, একে অতি দুখত থাকিলেও যাতে তোমাৰ নামেই মোৰ মুখেদি ওলাই, হে প্ৰভু মোৰ কেতিয়াও যাতে মোৰ মুখেদি তোমাৰ নাম নোলোৱাকৈ নাথাকে, মোৰ মুখে যাতে সদায় তোমাৰ নামকে লৈ থাকিব পাৰো, এই বুলি অনিৰুদ্ধ দেৱে প্ৰকাশ কৰিছে। আৰু তেওঁৰ যোগেদি আমাকো দিছে যে আমিও ঠিক তেনেকৈ যাতে কেতিয়াও কোনো কালে আমি ঈশ্বৰৰ বাহিৰে আন কথা চিন্তা কৰিব নাপায়, কৰ্মৰ মাজেৰে ধৰ্ম, যেনেকৈ যি কৰ্মই নকৰো কিয় সমস্ত ঈশ্বৰৰ চৰণতে অৰ্পণ কৰি আৰু তেৰাৰ নাম গুণকে আমি, তেওঁৰ নামকে আমি সদায় হৃদয়ত লৈ থাকিব লাগিব, নহলে আমাৰ কেতিয়াও সেইখিনি এই মায়াৰ সাগৰৰ পৰা আমি কেতিয়াও উদ্ধাৰ হব নোৱাৰিম। সেইকাৰণে কৈছে তোমাৰো মায়াই বান্ধিলে আমাক, মোতে মাত্ৰ সদা দিয়া মন, মোৰ ভক্ত হোৱা সৰ্বক্ষণ বুলি কৈছে ভগৱন্তই নিজেও কৈছে। গতিকে আমি সদায় আমাৰ মন প্ৰাণ ঈশ্বৰৰ চৰণতে দি আমি সদায় তেওঁকে সেৱা কৰিব লাগে, আমি কেতিয়াও আনফালে মনটো দিব নালাগে, কৰ্মৰ মাজেদি আমি আমাৰ মন সদায় তেওঁৰ চৰণত লগাই থাকিব লাগে, প্ৰতি ক্ষণতে নিৰবিচ্ছিন্ন ভাৱে কায় বাক্য মনে আমি সদায় তেওঁৰ নাম লৈ থাকিব লাগিব। যে ৰাতিপুৱা কৰিছো ঈশ্বৰ সেৱা, গধূলি কৰিছো, এয়াই নহয়, আমি নিত্য নৈমিত্তিক হিচাপে আমি গুৰু সেৱা কৰো, হয়, আমি ইয়াত দেখা চা আমি যে গুৰু গৃহতে বহি ঈশ্বৰৰ নামেকে গাই থাকিবা, পাঠকে কৰি থাকিলে আমাৰ ভক্তি কৰা সেই কথা নুবুজায়, আমাক এটা নিয়ম বান্ধি দিছে, সেই নিয়ম মতে আমি কৰিছো, কিন্তু আমি হৃদয়ত কিন্তু সেইটো নহয়, আমি সদা সৰ্বদা তেওঁৰ নাম লবই লাগিব। আমাৰ যিটো নেকি ভঁৰাল, গোবিন্দ ভঁৰাল, সেই ভঁৰালত আমি সদায় নাম বস্তু ভৰাবই লাগিব। আজি যদি আমি নাম নভৰাও, তেতিয়াহলে যদি নাম আমি জমা নকৰো, তেতিয়াহলে আমি অন্তকালে কেতিয়াও তেওঁৰ নাম আমি স্মৰণত হলেও লব নোৱাৰিম, মুখেৰে লব নোৱাৰিলেও আমি স্মৰণত লব নোৱাৰিম, কিন্তু নাম যদি আমি জমা কৰি থৈছো, নিশ্চয় আমি সেই নাম অন্তকালে লৈ আমি গতি পাব পাৰিম। সেইকাৰণে কৈছে আমি নামৰ বাহিৰে আৰু অন্য বনাই আত্মাৰাম প্ৰভু ভগৱন্ত হৃদয়তে আছে, তেওঁক সদায় আমি চৈতন্য কৰি ৰাখি থাকিবৰ কাৰণে আমি যত্ন কৰিব লাগিব। কৃষ্ণ ই কথা থাকো কয়াবে শুনিও প্ৰস্তুত, পঞ্চম স্কন্ধৰ ইটো কথা অদ্ভুত, যাহাক শুনিলে হুৱে কৃষ্ণ ভকতি, দেহা অৱসানে হুৱে বৈকুণ্ঠত স্থিতি। আকৌ অনিৰুদ্ধদেৱে কৈছে তেওঁৰ কথাৰে যে এই কথাখিনি থাকক, আৰু এতিয়া পঞ্চম স্কন্ধৰ একেবাৰে অদ্ভুত ঈশ্বৰৰ কথা, যি কথা নেকি কতো কাৰো লগত তুলনা কৰিব নোৱাৰি, সেই কথা প্ৰভু ভগৱন্তৰ লীলা চৰিত্ৰৰ কথা, যি কথা শুনিলে অল্পতে মানে একে অনায়াসে মানে ঈশ্বৰৰ ভক্তি উপজে বুলি কৈছে। আৰু দেহা অৱসানে হৈ বৈকুণ্ঠত স্থিতি, আৰু যদিহে ঈশ্বৰৰ প্ৰতি ভকতিৰ ঈশ্বৰৰ কথা শুনাৰ লগে লগে ভক্তি আহিল, তেতিয়াহলে কি কৈছে, দেহা যেতিয়া আমাৰ এই দেহা নৰতনু দেহা যেতিয়া আমাৰ প্ৰাণ বায়ু গুচি যাব, তেতিয়া আমাৰ এই প্ৰাণ আমাৰ এই জীৱই বৈকুণ্ঠ স্থিতি হব বুলি কৈছে। ই শাস্ত্ৰত কহে এক দৈৱ কি নন্দন, এক ধৰ্ম কহে তান শ্ৰৱণ কীৰ্তন, তাহান সেৱাক এক ধৰ্ম কবুল, মহন্তৰ সংগ এক পুৰুষাৰ্থক। এই শাস্ত্ৰত কহে ক দৈৱকী নন্দন, এই শাস্ত্ৰত মাত্ৰ
ঈশ্বৰ কৃষ্ণইহে এই কথাখিনি কোৱা, যিখিনি কথা নেকি যি ভাগৱতৰ কথা, ইয়াক সম্পূৰ্ণ প্ৰভু ভগৱন্তই নিজ মুখে কোৱা কথা বুলি কৈছে। এক ধৰ্ম কহে তান শ্ৰৱণ কীৰ্তন, আৰু তেওঁৱে কৈছে যে ইয়াৰ একমাত্ৰ এটাই ধৰ্ম, সেইটোৱে হৈছে শ্ৰৱণ ধৰ্ম। শ্ৰৱণ, ঈশ্বৰৰ কথা, ঈশ্বৰৰ লীলা চৰিত্ৰ শ্ৰৱণ কৰা। প্ৰথমে শুনিবলৈ কৈছে, শ্ৰৱণ কৰিবলৈ কৈছে, শ্ৰৱণ কৰি হৃদয়ংগম কৰি আকৌ কি কৰিছে, কীৰ্তন কৰিব লাগিব। যেতিয়া আমি হৃদয়ত ঈশ্বৰৰ কথা সোমাব, হৃদয়ংগম হব, তেতিয়া আমি উপলব্ধি কৰিম, আৰু উপলব্ধি কৰাৰ লগে লগে আমি আপোনা আপুনি তেওঁৰ নাম লবলৈ পাৰিম। সেইকাৰণে কৈছে যে প্ৰথম ধৰ্মটি হৈছে শ্ৰৱণ আৰু কীৰ্তন। নৱবিধ ভক্তিৰ ভিতৰত শ্ৰৱণ আৰু কীৰ্তনেই শ্ৰেষ্ঠ। সেইকাৰণে কলিত এই শ্ৰৱণ আৰু কীৰ্তনেই শ্ৰেষ্ঠ। আৰু এই শ্ৰেষ্ঠতাৰ কথাটো কোনে কৈছে বুলি কৈছে, এই কথাখিনি যে প্ৰভু ভগৱন্তই নিজ মুখে ব্যক্ত কৰিছে ব্ৰহ্মা দেৱৰ আগত। আৰু ঠিক তেনেকৈয়ে আহি আছে ব্ৰহ্মাই নাৰদক, নাৰদে ব্যাসক, আৰু তেনেকৈয়ে আহি ব্যাসে আকৌ শুকক, শুতক, এনেধৰণে ইডালে সিডালে লাগি আহি আছে, আৰু শুকৰ মুখেদি আহি আমাৰ পৃথিৱীত পৰিছে। আৰু এই শাস্ত্ৰখনে এতিয়া আকৌ শংকৰ স্বৰূপে প্ৰভুৱে জন্ম গ্ৰহণ কৰি, আৰু এই শাস্ত্ৰখন আমাক সুন্দৰকে দেৱ ভাষাৰ পৰা সহজ সৰল ভাষাৰে আমাৰ লিপিবদ্ধ কৰিছে, যাতে আমি সকলোৱে পঢ়ি ইয়াৰ অৰ্থবিলাক আমি বুজি পাব পাৰিম। সুন্দৰকে ইয়াত বুজি পোৱাকৈ লিখি থৈ গৈছে। এতিয়া কৈছে, তাহান সেৱাক এক ধৰ্মক বোলাই, মহন্তৰ সংগ এক পুৰুষাৰ্থ কয়। আৰু তাৰ ভিতৰতে এই শ্ৰৱণ আৰু কীৰ্তনৰ ভিতৰতে এটা সেৱা আৰু কি বুলি কৈছে, যে সাধুৰ সংগ। এই ভক্তি কৰিবলৈ যাওঁতে, শ্ৰৱণ কীৰ্তন কৰিবলৈ যাওঁতে কি কৈছে, সাধু সংগ। সাধু সংগৰ অবিহনে কেতিয়াও, মহন্ত সকলে কৈছে, কেতিয়াও বোলে পুৰুষাৰ্থ বুলি কৈছে। সাধু সংগলৈ গৈ যেতিয়া সাধু সংগ লৈ আমি ঈশ্বৰ সেৱা কৰিম, ঈশ্বৰৰ তত্ত্বসমূহ বুজি পাই ভক্তি কৰিম, তেতিয়া পুৰুষাৰ্থ সাধু নহয়। এই পুৰুষাৰ্থ হৈছে, পুৰুষ হল জীৱ, জীৱই চাৰিটা কৰ্ম, এই চাৰিটাই হৈছে তাৰেই ভগৱন্তই কৈছে তিনিটা বোলে জীৱক দিয়ে দিছে, কিন্তু কলিত মাত্ৰ এটা সাধন কৰিব লাগে মনুষ্য জন্ম লৈ, সেইটোৱে হলে মুখ্য সাধন। যে ধৰ্ম অৰ্থ কাম, এই তিনিওটা আমি সকলোৱে জন্মতে লৈয়ে আহিছো, কিন্তু এই মুখ্য সাধনটো আমি নিজে কৰিব লাগিব, ইয়াত মনুষ্য বুদ্ধিৰে সাধুৰ সংগ লৈ। গতিকে কথাখিনি কৈছে, আমি বৰ বিশেষকৈ বহলকৈ কব জনা নাই, আমাৰ সীমিত জ্ঞান, গতিকে আমি যি বুজি পাইছো তাকেই কৈছো, আৰু ইয়াৰ লগত সংযোগ কৰিব আমাৰ সমল প্ৰভু সমস্তই। আন যত দেখা শুনা সবে মায়া ময়, কৃষ্ণহে পৰম ৰত্ন জানিবা নিশ্চয়। হেন জানি কৃষ্ণৰ চৰণে দিয়া চিত, নাহি আন ধৰ্ম জান দুৰ্গুণ কলিত। এতিয়া কৈছে, আন যত দেখা শুনা সবে মায়াময়। আমাৰ সমস্ত প্ৰভু সমস্তই কালিও আমাৰ হৈ গৈছে, এই কথাবিলাক আমাৰ ওলাই আছে। জন্ম ৰহস্য শাস্ত্ৰতো আমাৰ হাজৰিকা প্ৰভুৱে বৰ সুন্দৰকৈ এই কথাবিলাক কৈ গৈ আছে, যে সমস্ত জগতেই মায়াময়, বিষ্ণু মায়াই মোহিত কৰি আছে জীৱ সমস্তক। আমি সকলো মায়াতে বন্দী হৈ আছো। এই মায়াৰ প্ৰকোপতে আমাৰ মনটো ইফাল সিফাল হৈ যায়, আমি মনটো স্থিৰ কৰিব নোৱাৰো, যে সেইকাৰণে আমাৰ মন খেলি মেলি, আমি যদিও এটা সুন্দৰ ভাৱে মনটো লগাব বিচাৰো, কিন্তু আকৌ আমাৰ মায়াৰ মনটো ইফাল সিফাল কৰি লৈ যায়। গতিকে কৃষ্ণে সেই পৰম ৰত্ন জানিবা নিশ্চয়। এই মায়াৰ পৰা হাত সাৰিবৰ হলে পৰম ৰত্ন হৈছে, ৰত্নৰ লগত তুলনা কৰিছে প্ৰভুৰ নাম, যে তেওঁৰ সেই নাম বস্তু, সেই নাম ললেহে আমি এই মায়াৰ সংসাৰৰ পৰা মায়াৰ হাত সাৰিব পাৰিম। হেন জানি কৃষ্ণৰ চৰণে দিয়া চিত, সেইকাৰণেই আমাক কি কৈছে, পুনঃ এই শাস্ত্ৰৰ প্ৰতিটো স্কন্ধতে, প্ৰতিটো অধ্যায়তে কৈ গৈ আছে, যে পুনঃ কৈ আছে যে কৃষ্ণৰ চৰণতে, প্ৰভুৰ চৰণতে মনটো দিয়া, মনটো দি লৈ তেওঁৰ বাহিৰে আৰু আন নাই, তেওঁতে আশ্ৰয় গ্ৰহণ কৰা, তেওঁকে আশ্ৰয় গ্ৰহণ কৰি সাধু সংগ লৈ তেওঁক ভজা। এই সমস্ত খিনি পুনঃ আমাক কৈ আছে, যে কৃষ্ণৰ চৰণৰ বাহিৰে আৰু আমাৰ আন গতি নাই। সেইকাৰণে আমি সদায় ঈশ্বৰতে মনটো নিমজাই এই মায়াৰ হাত সাৰিবৰ কাৰণেই আমি
ভগৱন্তৰ চৰণ সেৱা কৰিব লাগে। নাহি আন ধৰ্ম জানা দুৰ্ঘুৰ কলিতে, কলি যুগত কৃষ্ণ নামৰ বাহিৰে আন ধৰ্ম নাই বুলি কৈছে। তেওঁৰ নামৰ বাহিৰে আৰু কোনো গতি নাই। সেইকাৰণে আমাক বহু কথা এই শাস্ত্ৰত উপদেশ আকাৰেৰে আমাক গোটেই কথাখিনি কৈ আহিছে যে যিটো জনে কৰে কৃষ্ণৰ শ্ৰৱণ, কৃষ্ণৰ কৰি কীৰ্তন, তাহাৰ চিতত হোৱন্ত প্ৰৱেশ ভগৱন্ত নাৰায়ণ বুলি কৈছে। যে কৃষ্ণৰ যিজনে কৃষ্ণৰ গুণানু কীৰ্তন শ্ৰৱণ আৰু কীৰ্তন কৰে, তেওঁৰ কি বুলি কৈছে, অতি সোনকালে তেওঁৰ চিতত, কাৰণ মনৰ অৱস্থা চাৰিটা, চিত বুদ্ধি বুদ্ধি অহংকাৰ, মন চিত বুদ্ধি অহংকাৰ। গতিকে এই বোলে চিতত তেতিয়াহে হব যে ঈশ্বৰ প্ৰদত্ত হব, ঈশ্বৰৰ হৃদয়ত স্থিতি হব, আৰু ঈশ্বৰ প্ৰৱেশ হোৱাৰ লগে লগে সেই ভগৱন্ত নাৰায়ণে এই জীৱক কৃপা কৰি থাকিব। কাৰণ তেওঁ যদি চৈতন্য হৈ থাকে, তেওঁ যদি হৃদয়ত আছে পৰমানন্দ, এই পৰমানন্দ যদি আমাৰ হৃদয়ত আনন্দ হৈ থাকে, তেওঁৰ যদি উজ্জ্বলিত হৈ থাকে, তেওঁৰ জ্যোতি, তেওঁৰ যি ভগৱন্তৰ যি কৃপা, সেই কৃপা যেতিয়াই মিলিব, তেতিয়া আমি আৰু এই দুৰ্ঘুৰ কলি যুগত আৰু এই নৰক যাতনা, এই মায়াৰ লগত ৰতি প্ৰীতি হৈ আমি দুৰ্ঘুৰ যাতনা বিলাক পাই থাকিব নালাগে। আমি যদিও বিষয় কৰিবই লাগিব, বিষয় কৰিছো, কিন্তু বিষয়তে মজি থাকিবলৈ আমাক মানা কৰিছে। বিষয়তে মজি নাথাকি বিষয়ো কৰি বিষয়ৰ মাজতে থাকি আমি ঈশ্বৰক ভক্তি কৰিব লাগিব। গতিকে এইখিনি কৈছে, নাহি আন ধৰ্ম জানা দুৰ্ঘুৰ কলিত, এই কলিত এই ধৰ্মৰ বাহিৰে আৰু অন্য নাই, কৃষ্ণ সেৱাৰ বাহিৰে আন একো নাই। সেইকাৰণে আমি ঈশ্বৰৰ বাহিৰে আন চিন্তা কৰিব নালাগে। সেইকাৰণে কৈছে ভগৱন্তৰ চৰণতে আমি সেই কৃষ্ণ স্বামী, তেওঁৰ বাহিৰে, তেওঁৰ পদ পংকজৰ বাহিৰে আমি আৰু আন চিন্তা কৰিবলৈ নালাগে বুলি পুনৰ আমি প্ৰতিটো কথাতেই এই কথাষাৰ কৈছে। কলিত যে কৃষ্ণৰ বাহিৰে, প্ৰভু ভগৱন্তৰ নামৰ বাহিৰে আন গতি নাই, এই কথাখিনি আমাক প্ৰতিটো কথাতেই মানে মনত পেলাই দি গৈছে, পুনৰাবৃত্তি কৰি গৈছে। পৰীক্ষিত নিপে পাছে পুচন্ত ফুকত, শুনিলো কৃষ্ণৰ কথা তোমাৰ মুখত, যতে শুনো মোৰ শান্ত নাহি মনে, নখন্দে ত্ৰিপিতি যেন অমৃত ভোজনে। এতিয়া আকৌ এই কথাখিনি আকৌ কাৰণ পৰীক্ষিতে শুনি থকা কথাখিনিকে কৈ আছিল, যে পৰীক্ষিতে আকৌ পুনৰ এই একেটা কথাকে কৈ আছে, যে কলিত ঈশ্বৰৰ নামৰ বাহিৰে আন কোনো নাই। এই কথাখিনি পৰীক্ষিত কোৱাৰ চলৰে আমাক বিভিন্ন প্ৰকাৰে উদ্ধৃতি দি বিভিন্ন সাধু সন্তৰ মাজত বৈষ্ণৱসকলৰ কাহিনীৰ মাজেদি আমাক বুজাইছে। কিন্তু তথাপিও যেনেকৈ পৰীক্ষিতে আকৌ কৈছে যে হে গুৰু, তুমি মোক যিমানেই বুজাই যিমানেই কৈছা, তথাপিও দেখোন মই বুজিয়ে নাপাওঁ। আৰু কৈছে কি, শুনিলো কৃষ্ণৰ কথা, যিমান বিলাক তোমাৰ মুখত কৃষ্ণৰ কথা শুনিলো, যতেকে শুনো মোৰ শান্ত নাহি মনে, যিমান শুনিছো সিমানেই দেখোন মোৰ মনটো শান্ত হোৱা নাই। নখন্দে ত্ৰিপিতি যেন অমৃত ভোজনে, যেনেকৈ অমৃত খাই থাকিলে কেতিয়াও মানে তৃপ্তি ভোগ খাই থাকিলেও পেট নভৰে বা তৃপ্তি নোপোৱা যেন লাগি থাকে, আৰু খাওঁ লাগি থাকে। ঠিক তেনেকৈ তুমি ইমান বিলাক কৃষ্ণ কথা কৈছা, ইমান তেওঁৰ চৰিত্ৰ লীলা কথা কৈছা, সাৰ তত্ত্ব কথাবিলাক কৈছা, তথাপিও মোৰ আকৌ শুনি থাকিবলৈ মন গৈছে, আকৌ শুনিয়ে থাকিবলৈ মন গৈছে। গতিকে এই পৰীক্ষিতৰ কিয় হল এনে অৱস্থা, যে পৰীক্ষিতে কায় বাক্য মন একো চিত্নে এই কথাবিলাক শুনিছে, সেইকাৰণে তেওঁৰ তৃপ্তি বাঢ়িছে। গতিকে ভোক লাগিছে, যেনেকৈ এটা ভাল সোৱাদযুক্ত আহাৰ পালে যে অলপ যদি কমকে পোৱা যায়, তাক আকৌ খাওঁ লাগি থকাৰ দৰে, আমাৰো ঠিক তেনেকৈ কৃষ্ণ কথা যেনেকৈ পৰীক্ষিতে শুনি আকৌ শুনো লাগি আছে, ঠিক তেনেকৈ আমাৰো এই পৰীক্ষিত ৰূপী জীৱ বিলাকে আমিও তেনেকুৱাই হব লাগিব, যে কৃষ্ণ কথা শুনি থাকিলে আমাৰ শুনি থাকিবৰ মন যাব লাগিব, তেতিয়াহে। আৰু সেইকাৰণে তেনেকুৱা হলেহে আমিও তৰিব পাৰিম, আমাৰো কৃপা ঈশ্বৰৰ মিলিছে বুলি আমি নিজেই অনুভৱ কৰিব পাৰিম। আমি নিজেই প্ৰভুৰ লগত নিজে কথা পাতিব পাৰিম, আত্মাই আত্মাৰ লগত কথা পাতিব পাৰিম, জীৱ আত্মাই পৰমাত্মাৰ লগত কথা পাতিব পাৰিম। আৰু পাৰিলে তেতিয়া আমাৰ অনুভৱ খিনি আমি কাৰ আগত প্ৰকাশ কৰিম, সেই ঈশ্বৰকে প্ৰকাশ কৰিব লাগিব। হে প্ৰভু, তুমি হৃদয়তে আছা,
তুমি বুজিয়ে আছা, সকলো দেখিয়ে আছা। হে প্ৰভু, যদিও অকণমান কিবা হৈ আছে, তুমি আমাক কৃপা কৰা। আমি যে সাধু সন্তৰ মাজত সদায় তেওঁলোকৰ মাজতে থাকিবলৈ পাওঁ, এনেধৰণে আমি সদায় ভাবিব লাগিব। আৰু তোমাৰ যাতে কৃষ্ণ, তোমাৰ গুণানুকীৰ্তন সদায় যাতে শুনিয়েই থাকিবলৈ পাওঁ প্ৰভু, এনেধৰণে আমাৰ সদায় মানে আগ্ৰহী, আমাৰ মনটো খুব উৎসাহিত হৈ থাকিব লাগিব। আকৌ আৰু শুনো শুনো হব লাগিব, তেতিয়াহে আমি পৰীক্ষিতৰ দৰে মানে ভক্তি, পৰীক্ষিতে যেনেকৈ শুনিছিল তেনেকৈ শ্ৰৱণ কৰিছো বুলি আমি ভাবিব পাৰিম। কোটি পুৰুষৰ মূৰ আছে মহাভাগ, এতেক তোমাক সুধিবাক পাইলো লাগ। হৰিদেশে কৃপাইতো জানিলো নিশ্চিত, মৰণ বেলাত জাতো তুমি উপস্থিত। এয়া পৰীক্ষিত মনৰ ভাৱৰ কথা কৈছে, যে কোটি পুৰুষৰ মূৰ আছে মহাভাগ, এই কোটি কোটি মূৰ মানে উপৰি পুৰুষসকলৰ কৃপা আছে। সেই কৃপাৰ বিনিময়তহে মই কি হৈছে, তোমাৰ দৰে এজন সাধু সংগ, এই সাধু মই সংগ পালো এই মৰণৰ বেলাত, যি নেকি মোৰ মৰণৰ সময়ত, যিটো নেকি মই কালে মোক দংশন কৰিব, 7 দিনৰ পাছত তক্ষকে দংশিব, এই মৰণ সংকটৰ বেলা ঈশ্বৰ প্ৰদত্ত তুমি এজন সাধু সন্তক মই আজি বহু কৃপাৰ ফলতহে আৰু ঈশ্বৰৰ কৃপাৰ কাৰণেহে মই আজি তোমাক লগ পালো, এনেকৈ অনুভৱ কৰিছে। এই অনুভৱকণ আমাৰ প্ৰত্যেকৰে হব লাগিব। আমি একোজন মহন্তক যেতিয়া লগ পাম, সাধুক লগ পাম, তেতিয়া আমি ভাবিব লাগিব, কাৰোবাৰ মুখেদি যেতিয়া আমি ঈশ্বৰৰ কথা শুনিম দুটা, তেওঁকে আমি মহন্ত বুলি ভাবিব লাগিব, তেওঁকে আমি সাধু বুলি ভাবিব লাগিব, তেওঁকে আমি সন্ত বুলি ভাবিব লাগিব। কিয়নো তেওঁ আমি হৃদয়ে আনন্দ পোৱাকৈ পৰমানন্দ প্ৰভু ভগৱন্তৰ কথাবিলাক কৈছে, আৰু সেই কথা শুনাৰ লগে লগে মন প্ৰাণ ভৰি গৈছে, এই বুলি আমি অনুভৱ কৰিব পৰা হব লাগিব। কহিলা চতুৰ্থ স্কন্ধ কথা মনোনীত, পুৰঞ্জন উপাখ্যান সতীৰ চৰিত্ৰ, পৃথু নিপতিৰ কথা অতি মনোহৰ, উত্তান পুত্ৰৰ কথা ধ্ৰুৱ কুমাৰৰ। এতিয়া আকৌ আৰু এটা কথা, ইয়াত তাৰমানে পৰীক্ষিতে কিছুমান কথা কৈ গৈছে, যে তোমাক পালো আৰু তোমাৰ মুখেদি কিমান বিলাক মানে কি কি শুনিছিলো, সেই কথাখিনি এতিয়া কৈছে। কহিলা চতুৰ্থ স্কন্ধ কথা মই, আৰু তুমি যে মোক কৈছিলা চতুৰ্থ স্কন্ধত কৃষ্ণৰ অতি মনোনীত, অতি পৰম মানে আনন্দিত, পৰম ভাল লগা, খুব ভক্তিপূৰ্ণ কথাবিলাক কৈছিলা, যে তাত কিছু সাধু সন্তৰ কথা কৈছিলা, যে পুৰঞ্জনৰ উপাখ্যানৰ কথা কৈছিলা, সতীৰ চৰিত্ৰৰ কথা কৈছিলা, পৃথু নিপতিৰ কথা কৈছিলা। এই কথাবিলাক ইমান সুন্দৰ, আৰু তাৰ লগতে আকৌ উত্তান পাদৰ পুত্ৰ ধ্ৰুৱৰ চৰিত্ৰৰ কথা কৈছিলা। এই অষ্টবসুৰ ভিতৰত ধ্ৰুৱও পৰিছে দেই, ধ্ৰুৱৰ কথাটোও কৈছে। এতিয়া উত্তান পাদ ৰজাৰ পুত্ৰ ধ্ৰুৱ কুমাৰৰ কথা কৈছা। ধ্ৰুৱৰ কথাখিনিতে আমাৰ আইসকলৰ কথাখিনিও আহিছে, যে ধ্ৰুৱৰ মাতৃ দুগৰাকীৰ কথা আহি গল, যে উত্তান পাদ ৰজাৰ দুগৰাকী পত্নী সৌনুতি আৰু সুৰুচি, তেওঁলোকৰ নাম আৰু কাম, এইখিনি কথাও তাত আহি পৰিল। তাৰ পিছত আকৌ কৈছে যে পুৰঞ্জন ৰজাৰ কথা কৈছে, পুৰঞ্জন ৰজাৰ কি কি কাহিনী হৈছিল, পৃথু নিপতিৰ কথা কৈছে, এই যিমান বিলাক, আৰু সতীৰ চৰিত্ৰৰ কথা কৈছে, যে আমাৰ নাৰীসকলৰ কেনেকুৱা মানে চৰিত্ৰ, কি ধৰণে আমি কেনেকৈ স্বামী সেৱা কৰিছো, কেনেকৈ পিতৃ শ্ৰেষ্ঠতা দিওঁ, কি মান্যতা দিওঁ, কোনখিনিত আমি কত কাক কেনেকৈ মান্যতা দিব লাগে, এই কথাবিলাক এই কাহিনীৰ দ্বাৰা আহিছে। আৰু তাত ভক্তিযুক্ত কথা, কেনেকৈ তোমাক পাইছে, কি কেনেধৰণে তোমাক ভক্তি কৰি তৰি যাব পাৰিছে, এই কথাবিলাক তুমি ইমান সুন্দৰ সুন্দৰ কথাবিলাক মোক তেতিয়াও কৈছা, তথাপিও মোৰ আকৌ শুনো শুনো লাগি আছে, তাৰমানে এই কথাষাৰ বুজাবলৈ গৈছে। চাৰি গোটা কথাইতো অমৃত সমান, গোবিন্দ দেৱতা বিনে নকহিলা আন, মহন্তৰ সংগে পাত কৰিবে ভকতি, চিন্দিবে সংসাৰ দুখ লভিবে মুকুতি।
এতিয়া কৈছে যে চাৰি গোটা কথাইটো অমৃত সমান। এই চাৰিটা কথা বুলি কলে চাৰিটা মানে চতুৰ্থ স্কন্ধত এই কথাখিনি কৈছে পুৰঞ্জন, কটি, পৃথু আৰু কি কৈছে ধ্ৰুৱ কথাবিলাক কৈছিল যে এই কথাখিনি মানে বৰ সুন্দৰ কথা কৈছিল। গোবিন্দ দেৱতা বনে ন, কিন্তু এই কথাখিনি কওঁতে প্ৰভু ভগৱন্তৰ বাহিৰে তাৰমানে তুমি অন্য কথা কেতিয়াও কোৱা নাছিলা। তেওঁকেই শ্ৰেষ্ঠতা দি কথাবিলাক কৈ আছিলা, তেওঁৰ বাহিৰে যে আন কোনো নাই, সেই কথাকেইটা কিন্তু সম্পূৰ্ণ প্ৰতিপন্ন হৈছিলে। মহন্তৰ সংগে পাত কৰিবে ভকতি, আৰু সেই মহন্তৰ সাধু সংগৰ লগতহে ভক্তি কৰিব, যে মহন্ত সকলৰ সংগতে যে ভকতি কৰিব পাৰি, এই কথাষাৰো তুমি মোক সুন্দৰকে দিছিলা যে। আৰু চিন্দিবে সংসাৰ দুখ লভিবে মুকুতি, গতিকে সাধু সংগৰ সংগ পালে জীৱই মুক্তি পাব পাৰে, এই সংসাৰ বন্ধন ত্যাগ কৰি মুকুতি লাভ কৰিব পাৰে, এই কথাখিনি তুমি মোক বৰ সুন্দৰকৈ কৈছিলা বুলি কৈছে। চতুৰ্থ স্কন্ধৰ তাৎপৰ্য সিমান, পঞ্চম স্কন্ধ কাৱে কৰিব ব্যাখ্যান। এতিয়া কৈছে এয়া আকৌ অনিৰুদ্ধ দেৱৰ কথা, যে চতুৰ্থ স্কন্ধৰ তাৎপৰ্য এইখিনিয়ে ইমানকে কলো, আৰু এতিয়া পঞ্চম স্কন্ধৰ ভাগ এতিয়া মানে আৰম্ভ কৰিব, ব্যাখ্যান কৰিব, তাকে জনাইছে।